তো ভালে কৈছে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউবছ অনলাইনত আজিৰ এই নতুন ভিডিঅ'লৈ তো যদি আপুনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ কাৰণে এলিজিবল তেন্তে আপোনাক কিন্তু যোৱা 7 তাৰিখে এখন ফৰ্ম কলেজৰ পৰা প্ৰভাইড কৰিছে সেই ফৰ্মখন কেনেকৈ আপুনি ফিল কৰিব এইখন হৈছে সেই ফৰ্মখন যদি আপুনি ফিল আপ কৰিব নাজানে তেন্তে আপুনি এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব কি ডকুমেণ্টছ লাগিব কিমান তাৰিখত জমা দিব লাগিব ক'ত জমা দিব লাগিব এই সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমে জনাবলৈ গৈ আছোঁ চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' এইখন হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্মখন এইটো হৈছে ফাৰ্ষ্ট ইয়েৰৰ বাবে ইয়াতে দেখা পাইছে এইটো হৈছে ফাৰ্ষ্ট ইয়েৰৰ বাবে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ কাৰণে আৰু ছেম ফৰ্মেটত কিন্তু আপোনালোকে ফৰ্মখন বনোৱা হৈছে আৰু ছেম কেটেগৰীত কিন্তু আপোনালোকৰ এই ফৰ্ম এখন বনোৱা হৈছে আপোনালোকে কিন্তু ছেম টু ছেম আপুনি ফিল কৰিব লাগিব গোটেইখিনি প্ৰায় একেই থাকিব চ' প্ৰথমতে মই ফৰ্ম ফিল আপটো মই ফাৰ্ষ্ট ইয়েৰটোৱে দেখাই দি আছোঁ চ' কি কৰিব আপুনি তলফালে স্ক্ৰল কৰিব ইয়াতে দেখা পাইছে এই ফৰ্মখন এনেকৈ আহিব ইয়াতে দেখা পাইছে পাৰ্চনেল ইনফৰ্মেশ্যনত ইয়াতে দেখা পাইছে নেম অফ দ্য ষ্টুডেণ্টছ ইয়াতে নেম অফ দ্য ষ্টুডেণ্টছত আপোনাৰ যিখন নাম হয় আপুনি আপোনাৰ নামখন লিখিব লাগিব আপোনাৰ যোনখন নাম হয় আপুনি ছেম টু ছেম এইটো বক্সত ফিল কৰি দিব বা আপুনি গোটেইখিনি কিন্তু ব্লাক পেনেৰে লিখিব আৰু আপোনাৰ নেমিং ৱাৰ্ডবিলাক যিবিলাক আছে গোটেইখিনি কিন্তু আপুনি কেপিটেল লেটাৰে লিখিব লাগিব চ' আপুনি ব্লাক পেন আৰু কেপিটেল লেটাৰে লিখিব তাৰপিছত ইয়াতে হৈছে মেৰিটেল ষ্টেটাছ ইয়াতে আপোনালোকৰ মেৰিটেল ষ্টেটাছ কি ছিংগেল মেৰিড যদি আপুনি মেৰিড হয় টিক কৰিব যদি আপুনি ছিংগেল হয় টিক কৰিব কিন্তু ইয়াতে এটা কথা যদি আপুনি মেৰিড হ'লে কিন্তু আপুনি এইখন আঁচনি এলিজিবল নহয় তো আপুনি যদি এই আঁচনিৰ এলিজিবল হ'ব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু সদায় ছিংগেলত টিক কৰিব লাগিব মেৰিডত টিক কৰিলেই কিন্তু আপুনি এই আঁচনিৰ অধীনত নহয় বা আপোনাৰ এই আঁচনিৰ পৰা বৰখাস্ত কৰা হ'ব বা এলিজিবল নহয় চ' নেক্সট যেটো অপশ্যন দেখা পাইছে ডেট অফ বাৰ্থ এইটো বক্সত আপোনালোকৰ ডেট অফ বাৰ্থ লিখিব লাগিব ইয়াতে দেখা পাইছে ডি ইয়াতে 01 ছাপ'জ আপোনাৰ যোনটো হয় মই এটা ধৰি দিছোঁ 0102 তাৰপিছত 2006 ধৰিলোঁ এনেকৈ আপোনালোকে যিখন বক্স আছে বক্সত এটা এটাকৈ লিখি দিব লাগিব লিখি দিয়াৰ পাছত নেক্সট আপুনি ইয়াতে দেখা পাইছে নেম অফ ইউৰ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জিয়ান চ' ইয়াতে আপোনালোকৰ দেউতা অথবা মা অথবা গাৰ্জিয়ান যিজন হয় তেওঁৰ নামটো ইয়াতে লিখি দিব লাগিব তাৰপিছত দেখা পাইছে 5 নম্বৰত আছে ৰিলিজিয়ন ইয়াতে আপোনালোকৰ ৰিলিজিয়ন কোনটো হয় হিন্দু মুছলিম ইছলাম জৈন খ্ৰীষ্টিয়ান য'ত আপোনাৰ যিখন হয় সেইখন আপোনালোকৰ ৰিলিজিয়নখন লিখি দিব লাগিব নেক্সট দেখা পাইছে ইয়াতে মোবাইল নম্বৰটো দিব দিছে মোবাইল নম্বৰটোতো মাষ্ট বি হয় আপোনালোকৰ মোবাইল নম্বৰটো কিন্তু ভেলিড এখন মোবাইল নম্বৰ দিব লাগিব এইটো বক্সত এটা এটাকৈ আপোনালোকৰ যিখন মোবাইল নম্বৰ সেই মোবাইল নম্বৰবিলাক লিখিব লাগিব লিখি দিয়াৰ পাছত ইয়াত দেখা পাইছে এড্ৰেছত আপোনালোকে দেখা পাইছে ইয়াতে ভিলেজ অৰ টাউন অৰ চিটি ইয়াতে আপোনালোকৰ গাঁওখনৰ নামটো লিখি দিব লাগিব চ' আপোনালোকৰ গাঁওখনৰ নাম যিটো হয় আপুনি লিখি দিব তাৰপিছত ইয়াত দেখা পাইছে পিন নম্বৰ আপোনালোকৰ পিন নম্বৰ যিটো হয় সেইটো লিখি দিব লিখি দিয়াৰ পাছত ইয়াত দেখা পাইছে ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি যদি আপোনালোকৰ তেনেকুৱা এটা অপশ্যন আছে আপোনালোকৰ ব্লকৰ নামটো ইয়াতে লিখি দিব অথবা টাউনৰ নামটো কমিটি লিখি দিব তাৰপিছত দেখা পাইছে পুলিচ ষ্টেচন ইয়াতে আপোনালোকৰ যিখন থানাৰ নামটো ইয়াতে লিখি দিব পুলিচ ষ্টেচনটো লিখি দিব ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো লিখি দিব লাগিব ইয়াত দেখা পাইছে আধাৰ নম্বৰ ইয়াতে কিন্তু আপোনালোকৰ আধাৰ নম্বৰটো লিখিব লাগিব মই অলপ জুম কৰি লৈছোঁ ইয়াতে আপোনালোকৰ আধাৰ নম্বৰটো লিখিব লাগিব আধাৰ নম্বৰটো ইয়াত দেখা পাইছে আধাৰ নম্বৰটো ইয়াতে লিখি দিব এই চাৰিটাকৈ লিখিব এনেকৈ দিব চ' এনেকৈ চাৰিটাকৈ লিখি দিব আধাৰ নম্বৰটো চাৰিটাকৈ লিখি দিয়াৰ পাছত তলত দেখা পাইছে নেম অফ ইউৰ LAC মানে হৈছে আপোনালোকৰ যিখন সমষ্টি আপোনাৰ চ' ভোট কেন্দ্ৰ লিখি দিয়াৰ পাছত তাৰপিছত ইয়াতে দেখা পাইছে LAC ইয়াতে আপোনালোকৰ যিখন ভোট কেন্দ্ৰ হয় ভোট কেন্দ্ৰটো লিখি দিব লাগিব লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পাছত ইয়াতে দেখা পাইছে বি অপশ্যন এডুকেশ্যনেল ডিটেইল ইয়াতে আপোনালোকৰ এডুকেশ্যনেল ডিটেইলটো দিব লাগিব নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট আপুনি কোনখন স্কুলৰ পৰা বা কলেজৰ পৰা কোনখন ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰিছে সেই স্কুলখনৰ বা কলেজখনৰ নামটো ইয়াতে লিখিব লাগিব লিখি দিয়াৰ পাছত লাষ্ট এক্সামিনেশ্যন পাছ আপোনালোকৰ লাষ্ট এক্সামিনেশ্যন কোনটো পাছ কৰিছে যিহেতু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ কাৰণে কৰি আছে ইয়াতে আপোনালোকৰ HSLC দি দিব HSLCটো ইয়াতে দি দিব দিয়াৰ পাছত ইয়াতে দেখা পাইছে ইয়াৰ আপোনালোকে কোনটো ইয়াৰত পাছ কৰিছে ইয়াতে ইয়াৰ লিখিব ইয়াতে আপোনালোকৰ ৰোল নম্বৰটো লিখিব লাগিব তাৰপিছত দেখা পাইছে নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল
এতিয়া লিখিব লাগিব আপোনালোকৰ যিখন বৰ্তমান অৱস্থাত পঢ়ি আছে সেই বিদ্যালয়খনৰ নাম লিখিব লাগিব বা ইনষ্টিটিউশ্যনখনৰ নামটো ইয়াতে লিখি দিব লাগিব। লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব, অপশ্যন চি অপশ্যনত দেখা পাইছে বেংক ডিটেইল। বেংক ডিটেইলত আপুনি কি লিখিব লাগিব, ইয়াতে আপোনালোকৰ একাউণ্ট নাম্বাৰটো লিখিব লাগিব, ইয়াতে IFSC কোডটো লিখিব লাগিব, ইয়াতে আপোনালোকৰ নিজৰ নামটো লিখিব লাগিব, মানে যোনটো একাউণ্ট হোল্ডাৰৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত দেখা হৈছে বেংক নেম, যদি আপোনাৰ ষ্টেট বেংক হয়, SBI হয়, তেনে ক্ষেত্ৰত আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া লিখি দিব। PNB হ'লে পাঞ্জাৱ নেশ্যনেল বেংক লিখি দিব। তাৰপিছত আপোনালোকৰ ব্ৰাঞ্চৰ নামটো কি, আপুনি ব্ৰাঞ্চটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব আৰু ইয়াতে এটা অপশ্যন দেখা পাব ছিগনেচাৰ অফ দ্য হেড ইনষ্টিটিউশ্যন। এই ফৰ্মখন লৈ আপোনাৰ কলেজৰ প্ৰিন্সিপালৰ ওচৰত জমা দিব, সেই ইনষ্টিটিউশ্যন বা স্কুলৰ যি হেডমাষ্টাৰ আছে তাক জমা দিব। দিয়াৰ পাছত ইয়াতে কিন্তু আপুনি এটা ছিগনেচাৰ মাৰি দিব। তাৰপিছত ইয়াত দেখা হৈছে ছিগনেচাৰ অফ দ্য পেৰেণ্টছ অৰ গাৰ্জিয়ান। ইয়াতে আপোনালোকৰ দেউতাৰ চহী অথবা আপোনালোকৰ যিখন গাৰ্জেন আছে গাৰ্জেনৰ চহীটো ইয়াতে লিখি দিব লাগিব। আৰু ইয়াতে আপুনি নিজে চহী কৰিব লাগিব, অৰ্থাৎ ষ্টুডেণ্টৰ নিজৰ চহী কৰিব লাগিব। চহী কৰাৰ পাছত আপুনি এই ফৰ্মখন ল'ব। লোৱাৰ পাছত এই ফৰ্মখন আপুনি কলেজত জমা দিব লাগিব। আৰু ডকুমেণ্টছ কি কি লাগিব, ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, তাৰপিছত আপোনালোকৰ হেৰি লাগিব, ডকুমেণ্টছৰ মাজত লাগিব প্ৰথমতে আপোনাৰ 1 নম্বৰত লাগিব আধাৰ কাৰ্ড, 2 নম্বৰত লাগিব আপোনালোকৰ বেংক ডিটেইল, 3 নম্বৰত লাগিব আপোনালোকৰ লাষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট অৰ মাৰ্কশ্বিট, দুয়োটা লাগিব। তাৰপিছত আপোনালোকৰ ফটো লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ফটো আপলোড কৰিব লাগিব, যিহেতু ইয়াতে ফটো আপলোড কৰাৰ ছিষ্টেম আছে। চ' ইয়াতে আপোনালোকৰ ফটোখন আপলোড কৰিব লাগিব। চ' এনেকৈয়ে কিন্তু আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন ফিল কৰিব পাৰিব। যদি কোনোবাই ফৰ্ম পোৱা নাই অতি সোনকালে কলেজৰ পৰা ফৰ্মখন সংগ্ৰহ কৰি লওক। PG তাৰপিছত চবৰ কাৰণে একেই, কিন্তু ইয়াতে দেখা পাইছে BEdৰ কাৰণে ছেম, তাৰপিছত HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে UGৰ কাৰণে ছেমেই হয়। চ' ফৰ্মখন একেই হয়, জাষ্ট আপোনালোকৰ হিচাপত আপুনি কিন্তু লিখি দিব লাগিব। আৰু ফৰ্মখনৰ কালাৰটো অলপ বেলেগ হয়, বাকী চব কিন্তু একে। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় আই অসম।